উচ্ছেদ সম্পৰ্কতো আমি যোৱাকালিও কৈছোঁ যথেষ্ট দুৰ্ভাগ্যজনক যিসকলে দুখীয়া মানুহৰ ঘৰ ভাঙি আনন্দ পায় তেওঁলোকে নিজে কেতিয়াও নিজৰ ঘৰৰ ভিতৰত শান্তি নাপাব আজি চৰকাৰ আজি প্ৰায় 50,000 বিঘা ওপৰৰ মাটি আদানী আৰু আম্বানীক তেওঁলোকে দিছে আজি বিভিন্ন জংঘলত তেওঁলোকে অবৈধ কয়লা খনন কৰি আছে আজি মুখ্যমন্ত্ৰীয়ে গছ ৰোপণৰ কথা কৈছে কাজিৰঙাত কিমান গছ কাটিলে কাৰ্বি আংলঙত অবৈধ কয়লাৰ বাবে পাথৰ চিণ্ডিকেট চলাবলৈ কিমান গছ কাটিছে উমৰাংচত আমি দেখা নাই যে কেনেদৰে পাহাৰ কাটি তেওঁলোকে তলৰ পৰা কয়লা ওলাবলৈ চেষ্টা কৰিছে আৰু আজি তেওঁলোকক আজি গছৰ পুলি প্ৰতি আজি তেওঁলোকৰ দায়বদ্ধতা মনত পৰিছে এই গছ পুলিবোৰ যি তেওঁলোকে মানুহৰ মাজত বিতৰণ কৰিলে সেইখিনিতো মৰিলেই গৰুখুঁটিত যিদৰে তেওঁলোকে কৈছিল যে আমি ইয়াত গৌশালা আমি স্থাপন কৰিম তাত গৌশালা স্থাপন কৰাতকৈ গৰু চুৰহে তাত আৰম্ভ হ'ল দেখা পালোঁ তো সেইকাৰণে এই ধৰণৰ কেলেংকাৰী মাটি সম্পৰ্কত আজি অসমৰ জনসাধাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিনত নিজৰ মাটি সুৰক্ষা হেৰুৱাইছে সেয়া বড়ো হওক ৰাভা হওক কাৰ্বি হওক খিলঞ্জীয়া হওক বা আমাৰ ভাষিক সংখ্যালঘু বা ধৰ্মীয় সংখ্যালঘুৱে হওক আৰু সেইকাৰণে আগন্তুক দিনত মাটি সুৰক্ষাৰ ক্ষেত্ৰত অসমত এটা বিশাল আন্দোলন হ'ব এই আন্দোলনৰ কংগ্ৰেছ দল এটা অংশীদাৰ হিচাপে আগবাঢ়ি যাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত